ষ্টুডেণ্টছ তো অৱশেষত ঘোষণা হ'ল HS 2026ৰ ৰিজাল্ট। এতিয়া ৰিজাল্ট যিহেতু ঘোষণা হৈছে, বহুতৰ হয়তো বহুত ভাল ৰিজাল্ট হৈছে, মনে বিচৰা তেওঁলোকৰ ৰিজাল্ট হৈছে, বহুতৰ হয়তো মনে বিচৰা ৰিজাল্ট হোৱা নাই, বা বহুতে হয়তো পৰীক্ষাত পাছ কৰিব পৰা নাই। এতিয়া কথাটো হ'ল, যিহেতু আমাৰ ৰিজাল্ট ওলালে, আমাৰ এক বছৰ যি আমাৰ প্ৰস্তুতি আছিলে তাৰ ৰিজাল্ট এটা ওলাইছে। এতিয়া কথাটো হ'ল যে ৰিজাল্ট মানে ইয়াতে শেষ নহয়, ৰিজাল্ট মানে কিন্তু ইয়াতে শেষ নহয়। কিন্তু প্ৰথমতে আমি ডিছকাছ কৰিম যে এতিয়া যিসকলে কম নম্বৰ পাইছে বা যিসকলে ফেইল কৰিছে তেওঁলোকে এতিয়া কি কৰিব। এতিয়া চোৱা, যদি তোমালোকে ভবাতকৈ কম নম্বৰ পাইছা, তোমালোকৰ বেটাৰমেণ্ট অপশ্যন আছে। সেইখিনি পিছত ডিছকাছ কৰিম যে বেটাৰমেণ্ট কিদৰে দিব পাৰি, কেইটা ছাবজেক্টত দিব পাৰি, সেইখিনি পিছত এটা ভিডিঅ' ডিছকাছ কৰিম। আৰু যিসকলে ফেইল কৰিছে তেওঁলোকে আকৌ নেক্সট ইয়াৰ তেওঁলোকে এক্সাম দিব লাগিব। তেওঁলোকে আকৌ নেক্সট ইয়াৰ এক্সাম দি পেলাই তেওঁলোকে পাছ কৰিব পাৰিব। ইয়াত কোনো, মই ভাবোঁ যে ফেইল কৰি আকৌ নেক্সট ইয়াৰ পৰীক্ষা দি পাছ কৰাটো কোনো লাজৰ কথা নহয়। লাজৰ কথা তেতিয়া হ'ব যদি তোমালোকে ইয়াতে ষ্টপ কৰা। তোমালোকে যদি বোলে নাই মই আৰু নিদিওঁৱে, বহুতো ছাত্ৰ ছাত্ৰী তেনেকুৱা আছে যে তেওঁলোকে ভাবে যে আৰু নিদিওঁ আৰু মই নোৱাৰিম আৰু। কিন্তু বহুতো এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যিসকলে তেওঁলোকে এটা ভাল পাৰ্চেণ্টেজ লৈ পেলাই নেক্সট ইয়াৰ পাছ কৰে। তো গতিকে আমি সেইটো ট্ৰাই কৰিব লাগিব যে নেক্সট ইয়াৰ মই আকৌ দিম আৰু এইবাৰ ভালদৰে পঢ়িম, প্ৰথমৰ পৰা পঢ়িম, আৰু বেছি আমাৰ সময় নাই। যে আমাৰ হাতত কিন্তু বেছি সময় নাই ক'বলৈ গ'লে, আজি 10-11 মাহহে আছে পৰীক্ষালৈ। গতিকে আমি এতিয়াৰ পৰা প্ৰস্তুতি কৰিব লাগিব, কোনো লাজৰ কথা নহয় বা কোনো ভয়ৰ কথা নহয়। তো এতিয়া যিসকলে পাছ কৰিলে আৰু যিসকলে অলপ কম নম্বৰ পাই পাছ কৰিছে, তো যদি বিচৰা, যিসকলে ধৰক ভাওমতে ৰিজাল্ট কৰা নাই তেওঁলোকে ইচ্ছা কৰিলে বেটাৰমেণ্ট দিব পাৰে বা নিদিলেও চলিব। যদি তেওঁলোকৰ পাৰ্চেণ্টেজ 60 আপ আছে দেন অ'কে, কোনো প্ৰব্লেম নাই। কাৰণ আজিকালি ইমানো 60% থাকিলে, 60+ থাকিলে হৈ যায়। বিভিন্ন কম্পিটিটিভ এক্সামতে হওক বা বিভিন্ন আমাৰ কলেজৰ ক্ষেত্ৰতে হওক, আমি এডমিশ্যন পাই যাওঁ ক'ৰবাত ক'ৰবাত। তো সেইটো প্ৰব্লেম নাই। তো যি কি নহওক, এতিয়া চোৱা, মই যে ক'লোঁ যে এইটো লাষ্ট এক্সাম নহয়। আমাৰ HS 2026 কিন্তু লাষ্ট এক্সাম নহয়। আমাৰ জীৱনত আমি বহুতো এক্সাম দিব লাগিব। এইটো জাষ্ট আমাৰ কি পালোঁ, এটা আমি চাৰ্টিফাইড হ'লোঁ যে মই ক্লাছ 12 পাছ। এতিয়া মই বিভিন্ন ছেক্টৰত যাব পাৰোঁ। এতিয়া বহুতে হয়তো ইয়াতে কলেজত নামভৰ্তি কৰিব, বহুতো JEE নীটৰ কাৰণে পঢ়িব, বা বহুতে বেলেগ বেলেগ লাইনত যাব। তো এইটো আমাৰ ষ্টাৰ্টিং। আচলতে তোমালোকে এই আজিৰ দিনটোৰ পৰা তোমালোকৰ জীৱনটো সলনি হ'বলৈ গৈ আছে। আজিৰ দিনটোৰ পৰা তোমালোকে এটা নতুন জীৱন পাবলৈ গৈ আছা, য'ত তোমালোকৰ ষ্ট্ৰাগল ষ্টাৰ্ট হ'ব বা তোমালোকৰ ছাকচেছো ষ্টাৰ্ট হ'ব। এতিয়া এই সময়ৰ পৰা, আজিৰ পৰা তোমালোকে সেইটো মাইণ্ডত ৰাখিব লাগিব যে আমাৰ HSত যি ৰিজাল্ট হৈছে সেইটো বাৰু আমি একচেপ্ট কৰিলোঁ। কৰাৰ পিছত আগন্তুক যিবিলাক এক্সাম আহি আছে আমাৰ জীৱনৰ, বিভিন্ন কম্পিটিটিভ এক্সাম হওক, এণ্ট্ৰেঞ্চ এক্সাম হওক, সেইখিনি কিন্তু আমি কেতিয়াও মানে পিছুৱাই নাহোঁ। আমি সদায় 100% দিম আৰু সদায় আমি ছাকচেছৰ কথা চিন্তা কৰিম। ফেইল কৰিম নেকি, নোৱাৰিম নেকি, সেইবিলাক কথা আমি বাদ দিব লাগিব। এতিয়া তোমালোকৰ আগন্তুক যোনবিলাক এক্সাম আহি আছে সেইখিনিৰ কাৰণে আমি কি কৰিব লাগিব, নিজকে প্ৰিপেয়াৰ কৰিব লাগিব। তোমালোকে আজিৰ পৰা ষ্টাৰ্ট কৰা, সেইবিলাক মানে চিন্তা কৰিব লাগিব। নিজৰ লাইফটো কিদৰে ছেট কৰিবা, কোনটো লাইনত যাবা, সেই আজিৰ পৰা তোমালোকৰ সেই চিন্তাটো কৰা ষ্টাৰ্ট কৰিব লাগিব। আমি HS পাছ কৰাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ জীৱনটো নিৰ্ধাৰণ কৰিব লাগিব। এতিয়া আৰু অনাই বনাই ঘূৰি ফুৰা সময় নাই। আমি এতিয়া ক'ত থমকিম, আমাৰ লাষ্ট ষ্টেপটো ক'ত হ'ব? আমাৰ লাষ্ট ষ্টেপটো হ'ব আমাৰ ছাকচেছ পোৱাৰ পিছত। আমি এতিয়া থমকি ৰ'লে নহ'ব। তোমালোকে যদি ভাবিছা যে মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ, 1-2 বছৰ মই ধুনীয়াকৈ বিন্দাছ চলাই দিওঁ, সেই বস্তুখিনি কি কৰিব, তোমালোকক পিছুৱাই আনিব। সেই 1-2 বছৰ তোমালোকৰ গেপ পৰি যাব। গতিকে আমি চোৱা, তোমালোকে ভয় দেখুওৱা নাই। এটা কথা মই কৈছোঁ যে তোমালোকে ভয় দেখুওৱা নাই, তোমালোকে পিছত উপলব্ধি কৰিবা কথাখিনি যে হয়, মই এইখিনি টাইমখিনি ৱেষ্ট কৰি পেলাই মই দিগদাৰ হ'ল মোৰ। মই বহুত দিন আগতে মই হয়তো ছাকচেছ হ'ব পাৰিলোঁ হয়, বা বহুত আগতে মই হয়তো কামটো কৰিব পাৰিলোঁ হয়, কিন্তু মোৰ পিছুৱাই গ'ল। তো সেই বস্তুটো নহ'বলৈ তোমালোকে চোৱা, ৰিজাল্ট দিয়াৰ পিছতে তোমালোকে কি কৰা, নিজৰ লাইফটো কিদৰে ছেটেল কৰিবা সেইটো চিন্তা কৰা। কোনফালে যাবা, কোন দিশত গ'লে তোমালোকৰ লাইফটো ছেটেল হ'ব। হয়তো কোনোবাই বিজনেছো কৰিব পাৰে, কোনোবাই জবৰ কাৰণে এপ্লাই কৰিব পাৰে, বা কোনোবাই বেলেগ বেলেগ কিবা ক্ষেত্ৰতো যাব পাৰে য'ত তেওঁলোকৰ ইণ্টাৰেষ্ট আছে। তো যি কি নহওক, তোমালোকৰ লাইফটো ষ্টাৰ্ট হৈছে। সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ, যিসকলে ভাল ৰিজাল্ট কৰিছে বা যিসকলে ভাল ৰিজাল্ট কৰাও নাই।
তেওঁলোককো মই অভিনন্দন জ্ঞাপন কৰিছোঁ, কাৰণ সকলোৱে কি কৰিব এতিয়া এটা নতুন জীৱনৰ আৰম্ভণি কৰিবলৈ গৈ আছে। আৰু নতুন জীৱনৰ আৰম্ভণি যিহেতু কৰিব গৈ আছে, তেওঁলোকে যাতে কেতিয়াও নিজকে ল' ফিল হ'ব নিদিয়ে। এতিয়া চোৱা বস্তুবিলাক, এতিয়া কিছুমান ক্ষেত্ৰত ইয়াৰ পিছত তোমালোকে হয়তো বহু সময়ত অকলশৰীয়া পৰি যাবা, হয়তো তোমালোকৰ লগৰ কোনো নাথাকিব, কোনোবা হয়তো এনেকুৱা চিটুৱেশ্যন আহিব পাৰে তোমালোকৰ পেৰেণ্টছো তোমালোকৰ লগত নাথাকিব। তো সেই বস্তুটো নিজকে টেকেল কৰিব লাগিব। তোমালোকে এতিয়া চোৱা, আমাৰ আশে পাশে বহুত আছে, আমাৰ আশে পাশে বহুত মানুহ আছে বা মোৰ পেৰেণ্টছ আছে মোৰ লগত, কিন্তু এই বাটটোত আগবাঢ়িবলৈ তুমি অকলে আগবাঢ়িব লাগিব। তোমালোকৰ যোনটো মই ছাকচেছৰ কথা ক'লোঁ, জীৱন মানে লাইফটো ছেটেল কৰাৰ কথা ক'লোঁ, সেই ছেটেলিঙৰ ক্ষেত্ৰত কিন্তু তোমালোকে নিজে আগবাঢ়িব লাগিব, ইয়াৰ লগত কোনো তোমালোকৰ নাথাকে। গতিকে সেই বস্তুটো ৰবীন্দ্ৰনাথ ঠাকুৰে যে কৈছিল একলা চলৰে, তো সেই বস্তুটো আমি ইয়াত এপ্লাই কৰিব লাগিব। আমি আমাৰ ফ্ৰেণ্ডে কৰিলে মই কৰিম বা মোৰ পেৰেণ্টছে ক'লে মই কৰিম, সেইবিলাক বস্তু নহয়। এতিয়া তুমি এটা ছিংগল ইউনিটৰ নিচিনা কাম কৰিব লাগিব। তুমি অকলশৰে আগবাঢ়িব লাগিব। আৰু আমি আগবাঢ়ি থাকিম, কেতিয়ালৈকে আগবাঢ়িম? যেতিয়ালৈকে আমি ছাকচেছ নাপাওঁ। আজিৰ পৰা হয়তো মই আৰু তোমালোকক সেই এডভাইচ নিদিওঁ, নেক্সটত হয়তো এনেকুৱা ধৰণৰ এডভাইচ দিয়া মই ভিডিঅ' আৰু হয়তো নবনাওঁ। আজি হয়তো শেষ ভিডিঅ' হ'ব, বাকী বেলেগ বেলেগ এডমিশ্যনৰ কথা হওক বা বেলেগ বেলেগ কথা মই ক'ম, কিন্তু এনেধৰণৰ এডভাইচৰ ভিডিঅ' হয়তো আৰু নেক্সট নবনাওঁ। আৰু তোমালোকক হয়তো আৰু নেক্সট আমাৰ বেটছবিলাক আহি আছে, তেওঁলোককো প্ৰিপেয়াৰ কৰিবলগীয়া আছে। তো আশা কৰিছোঁ তোমালোকে কথাখিনি উপলব্ধি কৰিবা এটা সময়ত, যে মই কোৱা কথাখিনি কিমানখিনি সঁচা মিছা এটা সময়ত হয়তো উপলব্ধি কৰিবা, আজি উপলব্ধি কৰিব নোৱাৰিলেও। কিন্তু যিসকলে ইয়াৰ পৰা 1% ছাত্ৰ ছাত্ৰীও যদি, যিসকলে ভিডিঅ'টো চাই আছে তাৰ পৰা যদি 1% ছাত্ৰ ছাত্ৰীও ছাকচেছ হ'ব পাৰে, মোৰ কথাখিনি তেওঁলোকে উপলব্ধি কৰিব পাৰে বা ফ'ল' কৰি পেলাই তেওঁলোকে যদি ছাকচেছ হ'ব পাৰে, তো এই ভিডিঅ'টোৰ সাৰ্থকতা সেইটোৱে হ'ব। আৰু এজনো যদি ছাকচেছ হৈ যায়, সেইটো মই সাৰ্থক বুলি ভাবিম এই ভিডিঅ'টোৰ দ্বাৰা। তো আশা কৰিছোঁ অকল এজন নহয়, বহুজন তেনেকৈ ওলাই আহিব আৰু তেওঁলোকে নিজৰ জীৱন পথত আগবাঢ়ি যাব। আৰু এবাৰ ক'ম যে এতিয়াৰ পৰা এটা নতুন লাইফ তোমালোকে পাবলৈ গৈ আছা। এই পথত তোমালোকে অকলশৰে যাব লাগিব, আৰু অকলশৰে যেতিয়া তোমালোকে ছাকচেছ পাবা, তেতিয়া চাবা গোটেই জগতটো তোমাৰ লগত চলিব। কিন্তু তোমালোকে যদি ছাকচেছ হ'ব নোৱাৰা, তোমাৰ লগত কোনো নাথাকে। গতিকে সেই বস্তুটো মূৰত ৰাখি তোমালোকে আগবাঢ়ি যোৱা। আৰু সকলোকে মই আকৌ এবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এটা কথা যে ৰিজাল্ট কাৰ কেনেকুৱা হ'ল তোমালোকে কমেণ্ট বক্সত জনাব নাপাহৰিবা। তো আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং।